ছাৰবিলাকে গাঁও সোমাই কিনে চেঞ্চাছ কৰি আছে। তো আমাৰ গাঁৱত চেঞ্চাছ কৰা ছাৰ আহিছে, মানে অফিচাৰ আহিছে। আজি অফিচাৰজনৰ পৰা মই অলপ মানে ইণ্ট্ৰডিউচ ল'ম, মানে একচুৱেলি কি কৰি আছে বা কেনেকা কৰি আছে, চেঞ্চাছৰ কাম কেনেকা চলে একচুৱেলি। আহক ইপিনে আহক। ছাৰ নমস্কাৰ। নমস্কাৰ। একচুৱেলি আজিকালি যোনটো চেঞ্চাছ কৰি আছে আপোনালোকে, এই চেঞ্চাছটো কি প্ৰচেছত কৰি আছে? মানে আমি এতিয়া ঘৰে ঘৰে প্ৰতিটো ঘৰতে যাব লাগিব, গৈ কিনে কেম্পাছটো চাব লাগিব। সেই কেম্পাছত কিমানটা ঘৰ আছে, গোহালি আছে নে মন্দিৰ আছে নে মছজিদ আছে, স্কুল ঘৰ আছে, তাতে ভাড়া ঘৰ আছে নেকি, এই সকলোবিলাক আমি চাব লাগিব। চাই প্ৰত্যেকটো ঘৰকে আমি চেঞ্চাছ হাউচ হিচাপত ধৰি লৈ তাত থকা বসবাস কৰি থকা ব্যক্তিসকলৰ আমি হিচাপ এটা এপত ভৰাব লাগিব। লগতে আমি সেই ঘৰখনত বা সেই বাউণ্ডাৰীটোত কিমানটা ঘৰ আছে, গোহালি আছে নে মন্দিৰ আছে, আমি সেইখিনিতো চাবই লাগিব। লগতে আমি তাতে চাব লাগিব যে কিমানটা কোঠালি আছে, তেওঁলোকে বসবাস কৰা কিমানটা কোঠালি আছে, লগতে কিমানটা মানুহে তাতে বসবাস কৰি আছে। যদি ষ্ট'ৰ ৰুমো আছে বা তেনেকুৱা বেলেগ ঘৰো আছে, আমি সকলো চাব লাগিব। লগতে আমি ড্ৰেইনেজ ছিষ্টেম কেনেকুৱা, আপোনালোকৰ পানীটো কেনেকৈ ওলাই যায়, ব্যৱহাৰ কৰা পানীটো, আপুনি পানী ক'ৰ পৰা ব্যৱহাৰ কৰে, খোৱা পানী ক'ৰ পৰা ব্যৱহাৰ কৰে, ইলেক্ট্ৰিচিটি আপোনালোকৰ আছে নেকি, বা LPG আছে নেকি, মোবাইল ফোন, ইণ্টাৰনেট বা গাড়ী মটৰ এনেকুৱা বস্তুখিনি আছে নেকি, আমি সেইখিনি প্ৰশ্নৰ জৰিয়তে আপোনালোকৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগিব। আৰু সেই তথ্য আমি এপত ভৰাব লাগিব। এই ভৰাই লৈ কিনে আমি ছাবমিট কৰিব লাগিব। এইখিনি আমাৰ সাধ্যহতে বৰ্তমান প্ৰথম পৰ্যায়ত কাম। তাৰ দ্বিতীয় পৰ্যায়ত হয়তো যিটো দ্বিতীয় পৰ্যায় হ'ব, আজিৰ পৰা 4-5 মাহ পিছত হ'ব, জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত, মাৰ্চৰ ভিতৰত কমপ্লিট কৰিব লাগিব জনগণনা। তো সেইটো জনগণনা হ'ব, এইটো হাউচ লিষ্টিং, এইটো পপুলেশ্যন লিষ্টিং হ'ব, সেইটো পপুলেশ্যন কাউণ্টিং হ'ব। গতিকে সেইটোৰ ইনষ্ট্ৰাকশ্যন আমাৰ হাতত এতিয়া নাই। ট্ৰেইনিং সেইটো বেলেগকৈ ট্ৰেইনিং হ'ব, বেলেগ কুৱেশ্যন হ'ব আৰু বেলেগ এটা প্ৰক্ৰিয়াৰে সেইটো চলিব, সেইটো অনলাইন হ'ব কিন্তু। আৰু এইটো সকলোতকৈ ডাঙৰ কথা, এইবাৰ প্ৰথম টাইম আমাৰ এই গণনাটো ডিজিটেল হৈ আছে। ডিজিটেল হৈ আছে ফাৰ্ষ্ট টাইম, ইয়াৰ আগতে ডিজিটেল হোৱা নাছিল। লাষ্টটোতো আমাৰ 2011ত হৈছিল, এতিয়া কিন্তু আমাৰ 2021ত হ'ব লাগিছিলে, ক'ভিডৰ কাৰণে নহ'লে। এতিয়া 27ত হৈ আছে। এইটো এটা ডিজিটেল, টোটেলি ডিজিটেল এটা প্ৰক্ৰিয়া। ডিজিটেল জৰিয়তে আমি গোটেইখিনি কাম কৰিব লাগিব। যদিও আমাক বহী কলম দিছে, আমি কিছুমান কথা তথ্য সংগ্ৰহ কৰি কিনে বহী কলমত লিখি লওঁ আমাৰ সুবিধাৰ কাৰণে, কাৰণ এপত এবাৰ এণ্ট্ৰি কৰাৰ পিছত নেক্সট টাইম আমি কথাবিলাক ভাবাৰ কাৰণে বহী কলমত লিখি থ'লে কিছুমান বস্তু আমাৰ সুবিধা হ'ব, সেইকাৰণে আমি লিখি লৈছোঁ। কিন্তু বাকীবিলাক কাম, একচুৱেল কামখিনি আমি এপৰ জৰিয়তে কৰিম। আৰু দিছ ইজ দ্য ফাৰ্ষ্ট টাইম প্ৰত্যেক মানে হোল ইণ্ডিয়াতে এইটো এটা ডিজিটেল ছিষ্টেমত কৰি থকা হৈছে। এটা পৰিয়ালতে আছে 10জন, কিন্তু 2জন বিয়া পাতি কিনে বেলেগ বেলেগ ঠাইত আছে। ধৰক এজন বেংগলোৰত আছে, এজন দিল্লীত আছে, ইহঁতে কি কৰিব? মানে একচুৱেলি আমাৰ ইয়াতে বৰ্তমান সময়ত যোন জেগাত যোনখিনি মানুহ আছে তাতে কাউণ্টিং হ'ব, গণনা হ'ব। অৰ্থাৎ হাউচটো তাতে কাউণ্টিং হ'ব, সেই হাউচ হিচাপতে কাউণ্টিং হ'ব। কোনোবা যদি দিল্লীত আছে, দিল্লীত কাউণ্টিং হ'ব। বেংগলোৰত আছে যদি বেংগলোৰত কাউণ্টিং হ'ব। বেংগলোৰত থাকিলেতো ইহঁতৰ ভাড়াঘৰত আছে মেইনলি, ইহঁতৰ পাৰ্মানেণ্ট কোনো ঘৰ নাই, মানে টেম্পৰাৰী আছে, মানে গৈছে 1-2 মাহ পিছত গুচি আহিব। ইহঁতে কি কৰিব? এতিয়া গণনাটো তাতেই হ'ব। 1 মাহ 2 মাহ থাকিলেও 3 মাহ থাকিলেও তাতে গণনা হ'ব। বৰ্তমান য'ত আছে তাতে কাউণ্টিং হ'ব, তাতে ৰেণ্টেড হিচাপত হ'ব। এতিয়া মানে আমি হাউচ লিষ্টিঙে হৈ আছে, তো কোনোবাই কিমানজন হাউচ মানে হ'ল ৰেণ্টত আছে বা তেওঁলোকৰ অ'নাৰশ্বিপ ক'ৰবাত বেলেগত আছে, সেই হিচাপত কাউণ্ট নহয়। তো থাকিব য'ত তাতে কাউণ্ট হ'ব মুঠতে। এতিয়া য'ত থাকিব তাতে কাউণ্টিং। মানে মেইন কুৱেশ্যন হ'ল, আপোনাৰ ছাপোজ 10জন মানুহ বাহিৰত আছে, এটা ঘৰৰ 2জন মানুহ বাহিৰত আছে, মানে বেংগলোৰত আছে ধৰি লওক। এতিয়া গৈছে মানে 1 মাহ পাছত আজি ঘৰটো চেঞ্চাছ কৰি আছে, মানে ঘৰত আচবাব পত্ৰ কি কি আছে, বস্তুবিলাক মানে কি কি সম্পত্তি আছে এটা ফেমিলিত, খিনি বাদ দি আপুনি বাকী ল'ৰাক কিন্তু নজৰে, মানে ইয়াতে নজৰে মেম্বাৰখিনি, মেম্বাৰশ্বিপটো তাতে হৈ যাব, মানে য'ত ভাড়াঘৰত আছে তাতে হৈ যাব। এতিয়া 1 মাহ পিছত আকৌ আহি গ'ল, মানে যেতিয়া মানুহ গণনা হ'ব, অৰ্থাৎ পিছ প্ৰতীক যেতিয়া গণনা কৰিব তাৰ আগতে আহি গ'ল, তেতিয়া কি হ'ব? মানে মানুহ গণনাৰ আমাৰ কোনো বৰ্তমান ট্ৰেইনিং হোৱা নাই। আমাৰ বৰ্তমান হাউচ লিষ্টিঙতে ট্ৰেইনিং হৈছেতো। মোৰ সম্ভৱ ইয়াতে য'ত মানে কাউণ্টিংটো, অৰিজিনেল কাউণ্টিংটো য'ত তোৰ মানে জন্মস্থান হয়, কিজানি তাতে হ'ব। এতিয়া সেই বিষয়ে আমি কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন পোৱা নাই। মানে সেইটো যদি সেনেকাই হয়, তেনেহ'লে এতিয়া যোনটো কৰি আছে এইটো উল্টা হৈ যাব ন? নহয়, উল্টা নহয়, তাতে বেলেগ এটা ছিষ্টেম থাকিব নিশ্চয়। চৰকাৰেতো এনে কৰা নাই, আমাক ট্ৰেইনিং হিচাপত কৈছে যে আমি য'ত যেনেকুৱাকৈ মানুহ আছে তেনেকুৱাকৈ আমাক
কৰিব কৈছে, এইটো জনগণনা নহয়, এইটো হাউচ লিষ্টিং অপাৰেশ্যন। ইয়াতে হাউচ হৈ গণনা হৈ আছে। তথাপি এটা ঘৰত মানুহ বসবাস কৰি আছে, 5জন বসবাস কৰি আছে, সেই 5জনৰ আমি হিচাপ এটা লৈ যাম যে এইটো ঘৰত 5জন মানুহ আছে, ইয়াতে 2টা ৰুম আছে, তেনেকুৱা কথা। বা এই ঘৰটোত 2টা পৰিয়ালে বসবাস কৰি আছে, 2টা কিটচেন বেলেগ হয়, কিটচেন বেলেগ হ'লে পৰিয়াল বেলেগ হ'ব। গতিকে সেই হিচাপত আপোনালোকে আমি হাউচ হোল্ড, চেঞ্চাছ হাউচ নাম্বাৰ, বিল্ডিং নাম্বাৰ এনেকৈ দি আমি এই কেম্পাছ হিচাপত আমি এটা ছাৰ্ভে চলাই আছোঁ। তেনেহ'লে আৰু এটা কুৱেশ্যন হ'ল, আমাৰ চাপ'জ আমাৰ ঘৰৰ এজন মেম্বাৰ কয়াকিচি বজাৰত আছে, যিটো আমাৰ লোকেল, ধৰক মোটামুটি যাওঁতে 1 ঘণ্টা লাগে, 1 ঘণ্টা ৰাস্তা, তাতে এটা মানুহ আছে, মানে এটা ল'ৰা তাতে আছে আৰু বাকীখিনি ঘৰত আছে, ইহঁতে কি কৰিব? হ'ব কয়াকিচিতে হ'ব। হ'ব য'ত আছে, মানে এইটো আৰু কোনো ডাউট নাই, য'ত আছে তাতে কাউণ্টিং হ'ব। ফৰ্ম ভৰোতে মানে যোনটো অনলাইন ফৰ্ম ফিল আপ কৰি আছে, কাউণ্টিং মানে অনলাইন ফৰ্ম ফিল আপ কৰি আছে, কিবা কাৰণত কিবা এটা ফেমিলিৰ কিবা এটা বস্তু ৰৈ গ'ল, মানে ভুল হৈ গ'ল, ইহঁতে কি কৰিব? মানে ভুল হোৱাৰ পিছত কি কৰিব? ভুলটো সাধাৰণতেতো ফৰ্ম ফিল আপখনটো আমি কৰিব লাগিব, আমি নিজে কৰিব লাগিব। যদি তেওঁলোকৰ ডাটা দিওঁতে কেতিয়াবা ভুল হ'ল, বা আমিতো গোটেইখিনি চামেই, চাই কিনে ডাটাখিনি ল'ম, সুধিমো, বাৰে বাৰে সুধিম। এটা প্ৰশ্ন তেওঁলোকে যদি বুজি পোৱা নাই 2 নম্বৰ বাৰ সুধিম। আমাৰ ভুল হ'লে তেওঁলোকৰ নহয়, একচুৱেলি আমাৰ হ'ব। গতিকে আমি সুধি কেনেহে কনফাৰ্মেশ্যন লৈ কেনেহে কামখিনি কৰিম। তাৰ স্বত্বেও যদি আমাৰ কিবা কাৰণত ভুল হয়, ছাবমিশ্যন হোৱাৰ আগতে আমি এডিট কৰিব পাৰিম, আৰু ছাবমিশ্যন হোৱাৰ পিছতো আমাৰ এডিট অপশ্যন আহিব। আকৌ আমাৰ ওপৰত ছুপাৰভাইজাৰ আছে, তেওঁলোকে চাব। ছুপাৰভাইজাৰৰ ওপৰত চাৰ্জ অফিচাৰ আছে, তেওঁলোকেও চেক কৰিব। তাৰপিছতহে আমাক, আৰু যদি ভুল হয় আমাক আকৌ পঠাব, আমি আকৌ আহিম, মানে ইয়াতে ৰিটাৰ্ণ আহিম যে এইটো ঘৰত কিছু প্ৰব্লেম হৈ আছে, আপুনি যাওক, আৰু আকৌ পঠাব, আকৌ আহি কেনে ভেৰিফাই কৰিম, আকৌ আমি এডিট কৰিম, তাৰপিছত আকৌ ছাবমিট হ'ব। গতিকে এই বিষয়ে কোনো চিন্তা কৰিব নালাগে। আমাক সম্পূৰ্ণ ট্ৰেইনিং দিয়াই হৈছে, 3 দিন কৰি ট্ৰেইনিং দিয়া হৈছে, আৰু ইমান সোনকালে ভুল হ'ব নালাগে। আৰু মানুহ হিচাপে ভুল হ'ব পাৰে, কিন্তু ভুল হ'লে সেই কথাখিনি আমি আমাৰ এপত এনেকুৱা অপশ্যন আছে এডিট কৰিব পৰা, আমি এডিট কৰি কেনে ঠিক কৰি ল'ম ভৱিষ্যতে। কিমান দিন টাইম আছে এইটো? আপুনি যোনটো ভুল হয় একজাক্টলি আমাৰ 16 তাৰিখত আমি গোটেই বস্তুখিনি ছাবমিট কৰিব লাগিব। গতিকে আমাৰ যিখিনি হাউচ হোল্ড পৰিছে, সেই হিচাপত আমি 10 ছেপ্টেম্বৰৰ ভিতৰত আমি যদি কমপ্লিট কৰোঁ, তেতিয়াহ'লে 16 ছেপ্টেম্বৰৰ ভিতৰত আমি কিবা যদি ভুল ভাল থাকে, সেই সকলোবিলাক চেক কৰি কেনে আমি 16 তাৰিখৰ ভিতৰত ছাবমিট কৰিব লাগিবই, যেনেকৈ নহওক। মানে যিমানখিনি চেঞ্চাছ আপোনাৰ আণ্ডাৰত আছে, ইমানখিনি 16 তাৰিখৰ আগত ছাবমিট কৰিব লাগিব। ছাবমিট কৰিব লাগিব, পিছত যদি কিবা ভুল হয় এইকেইদিনৰ ভিতৰতে কৰিব। এই ভুল হ'লে এইকেইদিন, আজি মই যিখিনি কাম কৰিম, আজি মই চিংক কৰি দিম, ছুপাৰভাইজাৰে আজিয়ে চাব। তাৰপিছত চাৰ্জ অফিচাৰে আজিয়ে চাব লাগিব, চাই কিনে তাতে যদি কিবা ভুল আছে আমাক কালিৰ ভিতৰত ইনফৰ্ম কৰিব, কালিৰ ভিতৰত আমি ঠিক কৰি ল'ব লাগিব। গতিকে ইমিডিয়েট কাম, মানে এতিয়া ৰৈ নাথাকে কাম। ঠিক আছে, ঠিক আছে, ঠিক আছে, ধন্যবাদ আপোনাকে। সকলো ইনফৰমেশ্যন দি দিলে। সকলো ৰাইজে এই ভিডিঅ'টো যথেষ্ট পৰিমাণ চাব, কাৰণ বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। মানে কি কি কৰিব লাগে চেঞ্চাছৰ সময়ত কি কি কৰিব লাগে, কি কি নথি দিব লাগিব, কি কি ডকুমেণ্টছ দিব লাগিব। বহুত মানুহ আহি কৈ থাকে মানে ডকুমেণ্টছ দিব লাগে, ডকুমেণ্টছ লাগে, কি কি ডকুমেণ্টছ লাগে? একো ডকুমেণ্টছ নালাগে। এতিয়া যোনটো চেঞ্চাছ হৈ আছে, অৰিজিনেল এইটো চেঞ্চাছত কোনো ধৰণৰ ডকুমেণ্টছ নালাগে, একো নালাগে। ইহঁতে জাষ্ট যোনটো ঘৰত চেঞ্চাছ কৰিব লাগে, ঘৰত যাব, যাই কেনে আপোনাৰ যিখিনি লিখিব লাগে অনলাইন ফৰ্ম ফিল আপ কৰিব, অনলাইন ফৰ্ম ভৰিব, আৰু তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ইহঁতৰ ওপৰৰ লেভেলৰ যোনবিলাক অফিচাৰ আছে, ইহঁতে ভেৰিফাই কৰিব বস্তুটো। ভেৰিফাই কৰাৰ পিছত যদি ভুল হয় কিবা কাৰণবশতঃ, ভুল হোৱাৰ পিছত আকৌ ইয়াতে আপোনালোক ঘৰত আহিব, ঘৰত আহি কেনে আকৌ এইটো ভালকে লৈ ল'ব, মানে যিখিনি ভুল হৈছে সেইখিনি এডিট কৰি লৈ ল'ব, লৈ কেনে আকৌ ছাবমিট কৰিব। গতিকে আপোনালোকে একো টেনশ্যন কৰিব নালাগে, কাৰো কোনো ধৰণৰ ডকুমেণ্টছ নালাগে। ইয়াতে বোলে এইটো লাগে সেইটো লাগে, কোনো ধৰণৰ ডকুমেণ্টছ নালাগে। আপোনালোকৰ এনেই হৈ যাব। ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব, যাতে এই ইনফৰমেশ্যনটো সকলোৱে চাই পায়, অসমৰ সকলো নাগৰিক, সকলো মানুহে চাই পায়, যাতে আৰু আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰিব। ধন্যবাদ সকলোকে।